আজি ভ্যালেন্টাইন ডে। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো অতি বিশেষ। প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম কৰোঁতাই প্ৰতিদিনেই বুকুত কঢ়িয়াই লৈ ফুৰে প্ৰেমানুভূতি। আজি প্ৰেমৰ দিৱস। সকলোৱে উদযাপন কৰিব আজিৰ দিনটো। কোনোৱে যদি চকলেট দিব, আন কোনোৱে আকৌ ফুলৰ থোপা যাচিব ইজনে সিজনক। আচলতে বিশ্বাস কৰা হয় যে ৰোমান ৰজা ক্লাউডিয়াছ প্ৰেমৰ কঠোৰ বিৰোধী আছিল, কাৰণ তেওঁ বিশ্বাস আছিল যে যদি সৈন্যই প্ৰেমত পৰিবলৈ আৰম্ভ কৰে তেন্তে তেওঁলোকৰ মন কামৰ পৰা বিচলিত হৈ পৰিব আৰু ইয়াৰ ফলত ৰোমান সৈন্য দুৰ্বল হৈ পৰিব। এইকাৰণে তেওঁ সৈনিকক বিবাহপাশত আবদ্ধ হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল। আনহাতে ছেইণ্ট ভেলেণ্টাইনে পূৰ্বে প্ৰেমৰ প্ৰচাৰ কৰিছিল। কেৱল এয়াই নহয়, ৰজাৰ বিৰুদ্ধে গৈ বহু প্ৰেমিক যুগলৰ বিয়াও কৰোৱাইছিল। ইয়াৰ উপৰি ছেইণ্ট ভেলেণ্টাইনে প্ৰেমিক যুগলৰ বিবাহৰ ব্যৱস্থা কৰি ৰজা ক্লাউডিয়াছৰ বিশ্বাস ভুল বুলি প্ৰমাণ কৰিছিল, যাৰ বাবে ৰোমৰ ৰজাই তেওঁক মৃত্যুদণ্ড দিছিল। ইয়াৰ পিছত 14 ফেব্ৰুৱাৰীত ছেইণ্ট ভেলেণ্টাইনক ফাঁচি দিয়া হয় আৰু সেইদিনাৰ পৰাই ভেলেণ্টাইন ডে পালন কৰা হয়। আজিৰ পৰাই ৰোমকে ধৰি সমগ্ৰ বিশ্বতে 14 ফেব্ৰুৱাৰীত প্ৰেমৰ দিৱস উদযাপনৰ ধাৰা আৰম্ভ হৈছিল, যিটো আজিও অব্যাহত আছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24।